বন্ধুসকল প্ৰতিটো পাৰ হৈ যোৱা সেকেন্ডত সমগ্ৰ বিশ্বত প্ৰায় ৯৫০০খন বিমান আকাশত উৰি থাকে আৰু আপুনি যদি লাইভ ফ্লাইট ট্ৰেকাৰত চকু ফুৰাই তেনেহলে গোটেই বিশ্বৰ আকাশত বিমানবোৰ মাখিৰ দৰে উৰি থকা দেখিবলৈ পাব আপোনালোকে ভিডিঅ'বোৰত দেখিছে নিশ্চয় যে বিমানবোৰ আকাশত পৰস্পৰে কিমান ওচৰেৰে পাৰ হৈ যায় এই বিমানবোৰৰেই মাজে মাজে ইমান ভয়াবহ দুৰ্ঘটনা ঘটে যে তাৰে শব্দ সমগ্ৰ পৃথিৱীয়ে শুনিবলৈ পায় আজি আমি দেখুৱাম পৃথিৱীৰ এনে কেইটামান ভয়ানক বিমান দুৰ্ঘটনা যি দেখি আপোনালোকৰ গাৰ নোম শিয়ৰি উঠিব নমস্কাৰ মই আকাশদীপ চৌধুৰীয়ে আপোনালোক আটাইকে এডিসি নলেজ হাবৰ আন এটি নতুন খণ্ডলৈ স্বাগতম জনাইছো তেনেহলে আহক ভিডিঅ'টো আৰম্ভ কৰো এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ ফ্লাইট 1344 দ্য কেৰালা প্লেন ক্ৰেশ এই ঘটনাটো এয়াৰ ইণ্ডিয়াৰ 1344 বিমানখনৰ যাক ভাৰতীয় এভিয়েশ্যন ইতিহাসৰ আটাইতকৈ ভয়ানক দুৰ্ঘটনা বুলি গণ্য কৰা হয় আসলতে কোভিডৰ সময়ত অৰ্থাৎ 2020 চনত যেতিয়া ভাৰতীয় নাগৰিকসকল বিদেশত আবদ্ধ হৈ পৰিছিল তেওঁলোকক উভতাই আনিবলৈ এয়াৰ ইণ্ডিয়াৰ এক্সপ্ৰেছ 1344 বিমানখনে 190 জন যাত্ৰী কঢ়িয়াই ডুবাইৰ পৰা কেৰালাৰ কালিকাট এয়াৰপোৰ্ট অভিমুখে আহি আছিল এই বিমানখনৰ কেপ্টেইন দীপক সেঠী আছিল যাৰ 10808 ঘণ্টা বিমান উৰুৱাৰ অভিজ্ঞতা আছিল আৰু তেওঁক সহযোগ কৰা কো-পাইলট অখিলেশ কুমাৰৰো 1919 ঘণ্টা বিমান উৰুৱাৰ অভিজ্ঞতা আছিল বিমানখন টেক অফ কৰাৰ পাছত সকলো ঠিকমতেই চলি আছিল সকলো যাত্ৰীয়ে মনতে ভাবি আছিল যে তেওঁলোক নিজৰ দেশলৈ উভতি গৈ আছে কিন্তু কোনেও গম পোৱা নাছিল যে হেয়া তেওঁলোকৰ শেষ যাত্ৰা হ'বলৈ গৈ আছে কেইবা ঘণ্টা নৰ্মেলি ফ্লাই কৰাৰ পাছত বিমানখন কেৰালাৰ কালিকাট এয়াৰপোৰ্টৰ ওচৰ পাইছিলহে মাত্ৰ কেৰালাৰ কালিকাট এয়াৰপোৰ্ট ওখ পাহাৰীয়া অঞ্চলত অৱস্থিত য'ত কেৱল এটাই ৰানৱে আছে এই ৰানৱেৰ দুয়োফালে দ খাৱৈ আছে সেইবাবে পাইলটে ইয়াত খুব সাৱধানেৰে বিমান লেণ্ড কৰিবলগীয়া হয় 1344 বিমানখন যেতিয়া কালিকাট এয়াৰপোৰ্টৰ ওচৰ পায়হি ঠিক তেতিয়াই বতৰে নিজৰ ৰূপ সলাবলৈ ধৰে আকাশখন ডাঠ ক'লা মেঘে ছানি ধৰে আৰু লগতে মুখলধাৰ বৰষুণো আৰম্ভ হয় বৰষুণৰ বাবে ৰানৱেৰ লাইটবোৰো বেয়া হ'বলৈ ধৰে যাৰ বাবে কেপ্টেইনে বিমানখন তাত লেণ্ড কৰোতে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হয় ৰানৱেত লেণ্ড কৰাৰ পাৰমিশন পোৱাৰ পাছত পাইলটে লাহে লাহে বিমানখন তললৈ নমাবলৈ ধৰে পাইলটে যদিও বিমানখন ৰানৱেত নমাবলৈ সক্ষম হয় কিন্তু তীব্ৰ বতাহ আৰু ৰানৱেত বৰষুণৰ পানীৰ বাবে বিমানখন ৰানৱেত ব্ৰেক মৰাৰ লগে লগে পিছলিবলৈ ধৰে পাইলটে সকলো সম্ভৱ চেষ্টা কৰে কিন্তু বিমানখন নিয়ন্ত্ৰণহীন হৈ পৰিছিল আৰু ৰানৱেৰ শেষত থকা লাইটৰ খুঁটা আৰু বাউণ্ডেৰীবোৰ মহতিয়াই চিধাই 35 ফুট দ খাৱৈত গৈ পৰে বিমানখন ইমান স্পীডত দ খাৱৈত গৈ পৰেগৈ যে তলত পৰাৰ পাছত বিমানখন দুটুকুৰা হৈ যায় যাৰ ফলত দুজন কেপ্টেইন সহ 21 জন যাত্ৰীৰ কৰুণ মৃত্যু ঘটে আলোহা এয়াৰলাইন্স ফ্লাইট 243 আলোহা এয়াৰলাইন্সৰ 243 বিমানখনৰ দুৰ্ঘটনা বিশ্বৰ আটাইতকৈ ৰহস্যময় দুৰ্ঘটনা বুলি গণ্য কৰা হয় সেইদিনা 28 এপ্ৰিল 1988 চনৰ এটা সাধাৰণ দিন আছিল যেতিয়া 24 বিমানখন হাৱাইৰ হিলো এয়াৰপোৰ্টৰ পৰা হনুলুলু এয়াৰপোৰ্টলৈ গৈ আছিল হেয়া 34 মিনিটৰ এটা কম দূৰত্বৰ যাত্ৰা আছিল য'ত বিমানখনত 90 জন যাত্ৰী 5 জন ক্ৰু মেম্বাৰ সহ 2 জন পাইলট আছিল দুপৰীয়া 1:45 মিনিটত বিমানখনে টেক অফ কৰে টেক অফ কৰাৰ পাছত সকলো সাধাৰণভাৱে চলি আছিল আৰু যাত্ৰীসকলেও সেই 34 মিনিটৰ সৰু যাত্ৰাটো বেছ এনজয় কৰি গৈ আছিল কিন্তু সেই সময়তে বিমানখনৰ বাহিৰৰ বডিটোত কিবা এনে বিজুতি ঘটে যিয়ে ইয়াক ইতিহাসৰ আটাইতকৈ ভয়ানক প্লেন ক্ৰেছৰ ঘটনা হিচাপে চিহ্নিত কৰিবলৈ গৈ আছিল ঠিক যেতিয়া বিমানখন 24000 ফুট উচ্চতালৈ গৈ পায় তেতিয়া হঠাৎ এটা প্ৰচণ্ড বিস্ফোৰণেৰে বিমানখনৰ ওপৰৰ এটা অংশ খোল খাই বতাহত উৰি যায় যাৰ ফলত বিমানখনত হুলস্থুল লাগি যায় আৰু প্ৰচণ্ড বতাহ ভিতৰত সোমাবলৈ ধৰে সেইটো এটা অত্যন্ত ত্ৰাসপূৰ্ণ মুহূৰ্ত আছিল 24000 ফুট উচ্চতাত তেতিয়া যাত্ৰীসকলে কেৱল নীলা আকাশখন দেখা পাই আছিল বতাহৰ প্ৰচণ্ড চাপৰ বাবে কিছু যাত্ৰী সিটত লাগি ধৰে আৰু যিসকল থিয় হৈ আছিল তেওঁলোক মুখ ঠেকাচা খাই মুজিয়াত পৰি যায় কিন্তু ইয়াতকৈও ভয়াবহ দৃশ্যৰ সাক্ষী যাত্ৰীসকল তেতিয়াহে হয় যেতিয়া বতাহৰ তীব্ৰ প্ৰবাহে এগৰাকী এয়াৰ হোষ্টেছক উৰুৱাই লৈ যায় আৰু মুহূৰ্ততে অদৃশ্য হৈ যায় বিমানখন সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণহীন হৈ পৰে কিন্তু পাইলট ৰবাৰ্টে সেই কঠিন প্ৰত্যাহ্বানৰ সন্মুখতো হাৰ নামানিলে তেওঁ তৎক্ষণাত নিকটৱৰ্তী এটিএছৰ লগত যোগাযোগ কৰে আৰু বিমানখন যিমান পাৰে সোনকালে লেণ্ড কৰিবলৈ চেষ্টা কৰে কাৰণ বিমানখন যদি আৰু কিছু সময় বতাহত থাকে তেনেহলে বিমানখন দুটুকুৰা হোৱাৰ সম্ভাৱনা আছিল
বিমানখনত থকা যাত্ৰীসকলৰ কোনেও ভবা নাছিল যে তেওঁলোক বাচি যাব পাৰিব। কিন্তু কেপ্টেইন ৰবাৰ্টে নিজৰ পাৰদৰ্শিতা দেখুৱাই লাহে লাহে বিমানখন তললৈ নমাই ৰানৱেৰ দিশে লৈ যায়। সেইটো এটা অত্যন্ত বিপদজনক লেণ্ডিং আছিল। অৱশেষত পাইলটে হনলুলু এয়াৰপৰ্টৰ পৰা লেণ্ডিঙৰ অনুমতি লাভ কৰাৰ পাছত নিজৰ পাৰদৰ্শিতাৰে বিমানখন ৰানৱেত লেণ্ড কৰিবলৈ সক্ষম হয় আৰু উদ্ধাৰকাৰী দলে ক্ষিপ্ৰতাৰে আটাইবোৰ যাত্ৰীকে বিমানৰ পৰা উলিয়াই লৈ আহে। এই দুৰ্ঘটনাত কেইবাজনো যাত্ৰী আহত হয়। বিমানখনত থকা মুঠ ৯৭ জন মানুহৰ ভিতৰত ৯৬ জন জীৱিত উদ্ধাৰ হয়। কেৱল এগৰাকী এয়াৰ হোষ্টেছৰ মৃত্যু হয়। এই দুৰ্ঘটনাটোৰ পাছত বিশেষজ্ঞসকলে যেতিয়া ইয়াৰ অনুসন্ধান চলায় তেতিয়া এই কথা পোহৰলৈ আহে যে এই বিমানখনৰ কল কব্জাবোৰ যথেষ্ট পুৰণি হৈ গৈছিল, যাৰ ফলত বিমানখনত বহুতো সৰু ফাট মেলিছিল আৰু বতাহৰ চাপ সহিব নোৱাৰি ইয়াৰ ওপৰৰ অংশ খুলি পৰে। আমেৰিকান এয়াৰলাইন্স ফ্লাইট 587 12 নৱেম্বৰ 2021 আমেৰিকান এয়াৰলাইন্সৰ এখন বিমান চেণ্টিয়াগোৰ পৰা নিউয়ৰ্ক অভিমুখে যাবলৈ সাজু। টেক অফৰ আগে আগে বিমানখন সেফটি টিমে ভালদৰে পৰীক্ষা কৰি চায় আৰু তেওঁলোকে তাত কোনো বিসংগতি দেখা নাপালে। এই বিমানখনত মুঠ 265 জন যাত্ৰী আছিল। ৰাতিপুৱা 9:15 বিমানখনে আমেৰিকাৰ কেনেডি এয়াৰপৰ্টৰ পৰা টেক অফ কৰে। টেক অফ কৰাৰ পাছত 10 পৰা 15 মিনিটলৈ বিমানখন সাধাৰণভাৱে উৰি থাকে। কিন্তু বিমানখন যেতিয়া 10,000 ফুট উচ্চতা পাইগৈ তেতিয়া বিমানখন হঠাৎ নিজে নিজে বাওঁফালে হালি যায়। পাইলটে বিমানখন চিধা কৰিবলৈ যথেষ্ট চেষ্টা কৰে, কিন্তু বিমানখন নিয়ন্ত্ৰণৰ বাহিৰ হৈ গৈছিল। বিমানখন জোৰে জোৰে জোকাৰণি খাবলৈ ধৰে। পাইলটে ভাবে যে বিমানৰ ইঞ্জিনত কিবা বিজুতি ঘটিছে। পাইলটে বিমানখনৰ বেলেঞ্চ ৰক্ষা কৰিবলৈ সকলো সম্ভৱ চেষ্টা কৰে, কিন্তু বিমানখন কোনোপধ্যেই নিয়ন্ত্ৰণলৈ নাহিল। কিছু সময় পাৰ হোৱাৰ পাছত বিমানখনৰ পাছফালৰ এখন পাখি ভাঙি বতাহত উৰি যায়, যাৰ ফলত বিমানখন এইবাৰ বাওঁফালে নহয় বৰঞ্চ তললৈ খুব দ্ৰুত গতিত নামিবলৈ ধৰে। ইয়াৰ পাছত বিমানখনে তীব্ৰ বেগত গৈ মাটিত খুন্দা মাৰি দিয়ে। যি ঠাইত বিমানখন পৰেগৈ সেইটো এটা জনবসতিপূৰ্ণ এলেকা আছিল। সেইবাবে কেৱল বিমানখনত থকা 265 জন যাত্ৰীয়েই নহয় বৰঞ্চ বহুতো লোকৰ দুৰ্ঘটনাটোত মৃত্যু ঘটে। বিমানখন যিখিনি ঠাইত আহি পৰে তাত প্ৰায় 10টা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ যায়। কেৱল সেয়াই নহয়, বিমানখনৰ ইঞ্জিনটো ছিটিকি গৈ এটা পেট্ৰল পাম্পত পৰেগৈ, যাৰ ফলত সেই ঠাইত বিধ্বংসী অগ্নিকাণ্ডৰ সৃষ্টি হয়। মালয়েছিয়া MS-370 এই ঘটনাটো বহু বেছি পুৰণি নহয়। 8 মাৰ্চ 2014 চনৰ মালয়েছিয়ান এয়াৰলাইন্সৰ এখন বিমান মালয়েছিয়াৰ কুৱালালামপুৰ এয়াৰপৰ্টৰ পৰা টেক অফ কৰি চীনৰ বেইজিং চহৰলৈ যাবলৈ সাজু। এই বিমানখনত 2জন পাইলট, 10জন কেবিন ক্ৰু আৰু 227 জন যাত্ৰী উপস্থিত আছিল। এইখন এখন নৰ্মেল ফ্লাইট আছিল, যি 5 ঘণ্টা 34 মিনিটত মালয়েছিয়াৰ পৰা চাইনা গৈ পোৱাৰ কথা। টেক অফ কৰাৰ পাছত নিশা ঠিক 1:19 যেতিয়া MS-370 মালয়েছিয়াৰ বৰ্ডাৰ লাইন পাৰ হৈ ভিয়েটনামৰ বৰ্ডাৰ লাইনত প্ৰৱেশ কৰিবলৈ লয় তেতিয়া হঠাৎ তেওঁলোকৰ যোগাযোগ ATCৰ লগত বিচ্ছিন্ন হৈ পৰে আৰু লগতে বিমানখন ৰাডাৰৰ পৰাও অদৃশ্য হৈ যায়। তাৰ পাছত কণ্ট্ৰল টাৱাৰে বিমানখনৰ লগত পুনৰ সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰে, কিন্তু তাৰ পৰা কোনো উত্তৰ নাহিল। মালয়েছিয়াৰ এয়াৰ কণ্ট্ৰল টিমে ভাবে যে তেওঁলোকৰ চিষ্টেমত হয়তো কিবা বিচ্যুতি ঘটিছে। সেইবাবে তেওঁলোকে ভিয়েটনাম ATCক MS-370 বিমানখনৰ লোকেশ্যন জানিবলৈ যোগাযোগ কৰে, কিন্তু ভিয়েটনাম ATCয়েও MS-370 বিমানখন কোনো এটা ৰাডাৰতেই দেখা নাপালে আৰু তাৰ পাছত মালয়েছিয়ান ATCয়ে বিমানখন ছেটেলাইট ট্ৰেকাৰেৰে বিচাৰিবলৈ ধৰে। তেতিয়া ছেটেলাইট ট্ৰেকাৰৰ জৰিয়তে গম পোৱা যায় যে বিমানখন চাইনাৰ দিশে যোৱাৰ পৰিৱৰ্তে ভিয়েটনামৰ পৰা পুনৰ মালয়েছিয়াৰ দিশে ঘূৰি যায়। কিন্তু আচৰিত কথাটো হৈছে এইটোৱেই যে না বিমানখনৰ পাইলটে কণ্ট্ৰল টাৱাৰক যোগাযোগ কৰাৰ চেষ্টা কৰে আৰু না বিমানখন পুনৰ মালয়েছিয়ালৈ ঘূৰি আহে। যি ঠাইৰ পৰা এই বিমানখনৰ সিগনেল অহা বন্ধ হৈ গৈছিল সেইখিনি দৰাচলতে এখন বিশাল সমুদ্ৰ, যাৰ বাবে উদ্ধাৰকাৰী দল তালৈ পঠিওৱা হয়। উদ্ধাৰকাৰী দলে কণ্টিনিউ 17 দিনলৈ বিমানখন বিচাৰি উলিওৱাৰ সকলো সম্ভৱ চেষ্টা কৰে, কিন্তু আজিলৈ কোনেও গম নাপালে যে আচলতে এই বিমানখন 227 জন যাত্ৰীসহ ক'ত নোহোৱা হৈ গ'ল।